এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু আমাৰ চোতালত পানী চাওক। তাৰ পৰা উঠিছোঁ, তাৰপিছত ইমান পানী, গোটেই ৰাতিটো শুব পৰা নাই, হৰ শব্দ। মায়ে কৈছে আগপিনে ৱাল ভাঙিলে, চাই আহোঁ কি হৈ আছে। যোৱাকালি আবেলিলৈকেতো খালি ইমানখিনি মানলৈ আহিছিল, কিন্তু এতিয়া ইমান হৈ গ'ল পানী। এইখন আমাৰ ৱাল ভাঙিলে, ইয়াতে ৱাল ভাঙি পানী ফ'ৰ্চ চাওক। ৰাতিপুৱা 5:30 বজাত মোৰ গাঁৱৰ অৱস্থা চাওক ৰাইজ। এতিয়া এনেকুৱা লাগিছে কলং খুঁটিখন যেন আমাৰ এইপিনেই বৈ আহিছে। পানীৰ সুত এইফালে বহুত বেছি, আৰু আগলৈতো এনেকৈ বাঁহ বান্ধি দিছে, এইখিনি আপোনালোকে ধৰিব পৰা নাই চাগে। যাতায়াতৰ ব্যৱস্থা এইফালে বন্ধ কৰি থোৱা হৈ আছে। যোৱাকালি যিটো প্ৰথম ভিডিঅ' আছিল তাত যেনেকুৱা হুৰাহুৰে পানী বৈ আছিলে, এতিয়া আমাৰ নিজৰ ঘৰৰ সন্মুখত এনেকুৱা বৈ আছে। আৰু অকল আমাৰ ঘৰৰ সন্মুখত বুলি নহয়, আমাৰ গোটেই গাঁওখনত উধৰ পৰা মুধলৈ মানে সকলোতে এতিয়া বানপানী বৈ আছে। ঘৰত পানী সোমাইছে। এয়া কবিতা বাহঁতৰ দোকান বনাইছিল, দোকানৰ ৱালো দেখিছে নহয়। এইখিনি যে ভাঙো হৈ আছে। আৰু কিমান পানী হৈছে ঘৰতটো সোমালি, চোতালত এককাল। ৰাম, গোহালিতো পানী সোমাইছে। এয়া আমাৰ পিছপিনে পানী। এয়া দীপদা আহিছে গাড়ী উলিয়াব। বলক আপোনালোকক ছটৰ ওপৰৰ পৰা ভিউটো দেখাই দিওঁ। এয়া আমাৰ সন্মুখেৰে পানী বাগৰি আছে। এয়া আমাৰ ছাইড। 6:50 হৈছে। আমাৰ গাড়ী উলিয়াই আছোঁ। ভাবা নাছিলোঁ যে মানে আমাৰ ইয়াতে ইমান পানী হ'ব, সেইকাৰণে একচুৱেলি গাড়ী উলিওৱা হোৱা নাছিল। আৰু আমাৰ ঘৰতো বহুতে কিবা কিবি বয় বস্তু থৈছিল, কিন্তু এতিয়া আমাৰ ঘৰৰে অৱস্থা নাই। পেহা এয়া চাওক, এখন সাগৰ আৰু আৰামছে নাও চলাব পৰা হৈ গৈছে। এই ৰাস্তাটো বা এইটো দীপদাহঁতৰ ঘৰৰ ৰাস্তা। কেনেকুৱা পানী। ইয়াতে আমাৰ গাঁৱৰ প্ৰায়বিলাক মানুহে গাড়ী থৈছেহি, আমি ইয়াতে গাড়ী আনি থমহি। আৰু আমাৰ এতিয়া ওলাই আহিব লগা হ'ল। আৰু আমাৰ ৰাতি টোপনি আহিছে। গৈ আছোঁ। এয়া আশাখুৰী আৰু তেওঁলোকে ওপৰত আছে। আমাৰ এইফালে গৰু চৰু থ'ব পাৰি নেকি চাইছে, আৰু এইখিনিয়ে ওখ জেগা। থাকিব আপোনালোক। বাই।